গৌৰৱ গগৈ কিবা এটা ভাগ্য ভাল কাৰণে তেওঁ জিকিল। তেওঁ নিয়মতে জিকিব নালাগিছিল, কাৰণ 14টাৰ ভিতৰত 12টাই আমি জিকিব লাগিছিল। নগাঁও আৰু ধুবুৰী এই সুন্দৰ ছবি এখন, য'ত দাড়ি টুপি লুঙি থকা লোকসকলৰ সংখ্যা বেছি। সাম্প্ৰদায়িক দল UDF হৈ নাথাকিল, শেহতীয়াকৈ সংখ্যালঘুৰ গৰিষ্ঠ সংখ্যক লোক থকা সমষ্টি নগাঁও আৰু ৰকিবুল হুছেইনৰ বৃহৎ বিজয় ধুবুৰী সমষ্টিত এতিয়া প্ৰতিপন্ন কৰিলে যে এতিয়া কংগ্ৰেছে সাম্প্ৰদায়িক দল হিচাপে থাকিল। সেইকাৰণে UDF থকা নথকা একো মান্যতা নাৰাখে। এতিয়া সাম্প্ৰদায়িক দল যিহেতু কংগ্ৰেছ, এই কংগ্ৰেছৰ লগতে মূল আমাৰ যুঁজ হ'ব, আৰু কংগ্ৰেছক নিষেধ কৰাৰ বাবে যিটো পৰিকল্পনা আমাৰ দলৰ আৰু হয়তো বেছি সংখ্যক লোকৰে এতিয়া যদি শেহতীয়াকৈ চায়, যিসমূহ বাওঁপন্থী চিন্তাধাৰা CPM, CPI আৰু ক'ত CPMৰ যিমান আছে, CPI যিমান আছে, মাৰ্কচিষ্ট লোকসকল জড়িত হৈছে এতিয়া কংগ্ৰেছৰ লগত। মানে তেনেকুৱা চিন্তাধাৰা কি, এই কথাবোৰ নিশ্চয় ৰাইজে ভৱিষ্যত। গৌৰৱ গগৈ কিবা এটা ভাগ্য ভাল কাৰণে তেওঁ জিকিল। তেওঁ নিয়মতে জিকিব নালাগিছিল, কাৰণ 14টাৰ ভিতৰত 12টাই আমি জিকিব লাগিছিল। দুটা অকল সংখ্যালঘু লোকসকল, বিশেষকৈ বংগমূল্য মুছলমান লোকসকলৰ সমষ্টি যিসমূহ নগাঁও আৰু ধুবুৰীতহে বেছিকৈ ভোট পাইছে। অসমীয়া মূলৰ মুছলমান লোকসকলে আমাক ভোট দিছে, আৰু আমাৰ খ্ৰীষ্টান লোকসকলে আমাক ভোট দিছে। এয়া যিটো ছবি, মই আকৌ কৈছোঁ, বিভিন্ন কাৰণবশতঃ পৰ্যালোচনা হ'ব, কিন্তু এইটো মূল সুঁতি লোকসকলৰ এটা আংশিক লোকসকলে কিবা কাৰণে ক্ষোভিত হৈ হয়তো ভোট দিয়া নাই। পৰ্যালোচনা ৰাইজে সকলোৱে দেখাই পাইছে, আৰু বেছিকৈ ইয়াত বুজাব ছবি লগা নাই। মানে 12টাৰ ভিতৰত আমি 12টাই জিকিব লাগে, 2টাহে জিকিব নালাগিছিল। কিন্তু এই 2টা যে জিকিলে কংগ্ৰেছে নগাঁও আৰু ধুবুৰী, এই সুন্দৰ ছবি এখন, য'ত দাড়ি টুপি লুঙি থকা লোকসকলৰ সংখ্যা বেছি। ইয়াত আৰু বেলেগকৈ আৰু বুজাব নালাগে। এই দাড়ি টুপি লুঙি, তাকো নীলা ৰঙৰ লুঙি। অসমীয়া মূলৰ লোকসকলে, মুছলমান লোকসকলে কিন্তু নীলা ৰঙৰ লুঙি নিপিন্ধে। সেইকাৰণে এই কথাবোৰ ৰাইজে ইতিমধ্যে আৰু বেলেগকৈ বুজাব নালাগে। নিষেধ হ'ল বুলি ভাবে নেকি 2024 নিৰ্বাচন? ADM নিষেধ হ'ল, কি হ'ল নাজানো। লগে লগে জন্ম পালে সাম্প্ৰদায়িক দল কংগ্ৰেছ, আগৰ পৰাই আছিল, এতিয়া আৰু বেছিকৈ মানে এই ষ্টেম্পটো লাগি পৰিল। আমিও একো সজাব লগা নাই, ৰাইজ ইতিমধ্যে ছবিখনে আহি পৰিছে। আজমলৰ দুৰ্গ থকা 3বাৰকৈ জিকা, তাকো 1 লাখ 2 লাখ নহয়, 10 লাখতকৈ অধিক ভোটত জয়ী হোৱা, এইটোৱে ছবি ওলাই পৰিলে, আৰু বেলেগকৈ ছবি অনা নাই। আমাৰ পৰ্যালোচনা হ'ব, আৰু যদি আমি ভালধৰণে ভোটৰ সংখ্যা চাওঁ, 1.5 লাখতকৈ অধিক সংখ্যালঘু লোকসকলৰ তাত আছিলে ভোটাৰৰ জনসংখ্যা যোৱা লোকসভাত। আৰু তাৰে যদি আমি চাওঁ, গৰিষ্ঠ সংখ্যক মুছলমান আৰু খ্ৰীষ্টান লোকসকল আছে। খ্ৰীষ্টান লোকসকলে আংশিক আমাক ভোট দিছে, অসমীয়া মূলৰ লোকসকলে ভোট দিছে। গৰিষ্ঠ সংখ্যক হয়তো সংখ্যালঘু লোকৰ ভোট আমি পোৱা নাই, সেইটো এটা মূল কাৰণ হ'ব পাৰে। সেইকাৰণে যোৰহাট লোকসভা সমষ্টি এইটো মূল সুঁতি লোকসকল আমাৰ লগত আছিল আৰু আজিও আছে। আংশিক, মই আকৌ স্বীকাৰ কৰিছোঁ, আংশিক লোকসকল বিভিন্ন কাৰণবশতঃ কিবা কাৰণে চাগে আমাক বেয়া পাইছে বা আমাক অকণমান ভুল বুজিছে, এইবোৰ পৰ্যালোচনা হ'ব। কিন্তু আমাৰ বিশ্বাস আছে যে 26 চনত যিটো ভাৰতৰ ছবি কংগ্ৰেছে কৈছিলে চৰকাৰ গঠন কৰিম, 100ই নাপালে বেচাৰকেইটা, বেয়াই লাগে। 100ই নাপালে বেচাৰকেইটাই, 100ই নাপালে, বেয়া লাগে, দুখ লাগে। গৌৰৱ গগৈ কৈ আছিলে চৰকাৰ গঠন কৰিম বুলি, চৰকাৰ গঠনটো কৰে দূৰৰ কথা, 100ই নাপালে গৌৰৱ গগৈলৈও বেয়া লাগে। এতিয়া তেওঁ সপোন দেখি আছিলে মন্ত্ৰী হ'ম, ৰঙালাইত ঘূৰিম, এতিয়া মন্ত্ৰী হ'ব নোৱাৰে, বেয়াও লাগে, কি ক'ব আৰু, উপায়তো নাই। কিন্তু আকৌ মই কৈছোঁ, তেওঁ সাংসদ হ'বই নালাগিছিল। তেওঁ শেহতীয়াকৈ মৰিনী সমষ্টিৰ মৰিনী মিনি PHC আৰু মৰিনী CHC 30খন বিশ্বনাথ হস্পিটেল গ্ৰাম্য অঞ্চলৰ লোকক ঠগবাজ কৰি মনে মনে আনি ফাৰ্ম টু ফুড NGO যোগেদি 2টা গেৰেণ্টিকেড নথকা অক্সিজেন কনচেণ্ট্ৰেটৰ দি কাগজ পত্ৰ নাই, কিমান টকা লৈছে, 10,000 20,000 ক'ব নোৱাৰি, বেয়া হ'লে কাক ভাল কৰিব দিব ক'ব নোৱাৰি। তেনে মেচিন দি পেলাই ভোটাৰ ৰাইজক যে ঠগা আৰম্ভ এতিয়াৰ পৰা কৰিলেই, যি মূলা বাঢ়ে দুবাটতে চিন, যোৱাত লোকসভা ৰাইজে এতিয়া চুটুকা নাপাওক, এইটোৱে মই ভাবোঁ। মানে মনত দুখ নাপাওক আৰু। গৌৰৱ গগৈ নিয়মমতে জিকিবই নালাগিছিল, ভাগ্য ভাল কাৰণেহে জিকিলে। কংগ্ৰেছে 100ই নাপালে, বেচেৰা কেইটালৈ বেয়া লাগে, দুখ লাগে। এনেদৰে এতিয়া মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।